আচলতে আমি আজি আমাৰ এই ক্ষণত আমি উপস্থিত হৈছোঁ সেই দুখ মনে। আচলতে আমাৰ দাবী এটাই, আমি কোনো পধ্যে আমি SNA স্পৰ্টছ পৰ্টেলৰ পৰা আমি দৰমহা গ্ৰহণ নকৰোঁ আৰু আমি আমাৰ জিলা স্থানীয় যি কোষাগাৰ আছে এই কোষাগাৰৰ পৰাই আমি দৰমহা আমাক দিব লাগিব। আমাৰ এটাই দাবী, এইটো আমাৰ ন্যায্য দাবী। আৰু আমি এইখিনিতে এটা কথা স্পষ্ট কৰি দিবলৈ ওলাইছোঁ যে আমাৰ SRD শিক্ষক কল্যাণ মঞ্চ যিখন আছে সেইখনৰ লগত আমি আচলতে জড়িত নহয়। আমি জড়িত আমাৰ যি সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগত আমি জড়িত। আমি SRD আমাৰ শিক্ষক কল্যাণ মঞ্চৰ লগত আমি জড়িত নহয়। আৰু আমি এইখিনিতে আমি ক'ব বিচাৰিছোঁ যে আমাৰ যি শিক্ষকসকল, প্ৰতাৰিত শিক্ষক আৰু ভুক্তভোগী শিক্ষকসকল আচলতে আজি এই কাৰ্যসূচীত আচলতে অংশগ্ৰহণ কৰিছে এক ক্ষোভ লৈ। আমাৰ এই সফল যদি কাৰ্যসূচী নহয় তেনেহ'লে আমি আমাৰ গুৱাহাটীলৈ আৰু আমাৰ ন্যায়ালয়ৰ ওচৰলৈ কাষ চাপিবলৈ আমি বাধ্য হ'ম। ধন্যবাদ। হয়, আচলতে মাননীয় শিক্ষামন্ত্ৰীয়ে নিজে জানি গৈছে নে নেজানি গৈছে নাজানো। আমি আচলতে দৰমহাৰ কাৰণে আমি আজি ইয়াতে একত্ৰিত হ'ব লগা হোৱা নাই। আমাক যি এই 22 মাহে দৰমহা দিছে, আমি সম্পূৰ্ণ ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰী আৰু আমাক আগৰ দৰেই আমাৰ স্থানীয় কোষাগাৰৰ জৰিয়তে বেতন দিয়াৰ ব্যৱস্থা কৰক। আমাৰ যি নিৰ্দেশনা ওলাইছে SNA স্পৰ্টছ মডেলৰ জৰিয়তে দৰমহা দিম বুলি তেখেতে যি নিৰ্দেশনা উলিয়াইছে বিভাগীয় ফালৰ পৰা, গতিকে সেই নিৰ্দেশনা অতি শীঘ্ৰে বাতিল হ'বই লাগিব। আৰু আমি সেই নিৰ্দেশনা তেনেকৈ দিলে আমি দৰমহা তেনেকৈ দিলে আমি কেতিয়াও মানি নলওঁ। আমি আচলতে শ্ৰেণীকোঠা বা পাঠদান কাৰ্যসূচী আমি এৰি আহিম বুলি ভবাই নাই। তথাপিও আমি আহিবলৈ বাধ্য হৈছোঁ আৰু তেনেকৈ যদি আহিবলৈ বাধ্য হয় আমি ইয়াৰ পিছত আমি বিভিন্ন আন্দোলনৰ কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। আমি গুৱাহাটীত যাম আৰু দৰকাৰ হ'লে আমি আদালতৰ কাষ চাপিবলৈ বাধ্য হৈ যাম। আজি আমি গোটেই অসমৰ প্ৰতিখন জিলাতে আমি প্ৰাথমিক শিক্ষা সন্মিলনীৰ তৰফৰ পৰা 1 ঘণ্টাজুৰীয়া আমি ধৰ্ণা কাৰ্যসূচী আৰু ধৰ্মঘট কাৰ্যসূচী পালন কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।